সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। মাৰ্ঘেৰিটাৰ লিডুৰ এগৰাকী কৰ্ম উদ্যমী মহিলা। ঘৰৰ ছাদত খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী মহিলাই। উল্লেখযোগ্য যে যি সময়ত একাংশ গৃহিণী যুৱতী মহিলাই মোবাইলত ৰীল বনাই সময় অতিবাহিত কৰি আহিছে, সেই সময়তে মাৰ্ঘেৰিটাৰ লিডুৰ এগৰাকী মহিলাই নিজৰ ঘৰৰ ছাদত খেতি কৰি এক সুন্দৰ কৰ্ম নিদৰ্শন দাঙি ধৰিছে। মই ভাবোঁ ছাদৰ ওপৰত খেতি কৰি নিজকে নিজেই যিখিনি বস্তু প্ৰয়োজন হয়, নিজৰ পাকঘৰত যিটো মাইকী মানুহৰ চব্জি খেতি যিখিনি প্ৰয়োজন হয়, সেইখিনি খেতি নিজৰ ছাদৰ ওপৰত নিজে কৰি ল'ব পাৰে। আৰু যদি মাটি থাকেতো কথাই নাই, যদি মাটি নাথাকে ছাদৰ ওপৰতো মই যেনেকৈ বিট, গাজৰ, ধনিয়া, পালেং, লাই, লফা এইখিনি নিজে কৰি ল'ব পাৰিছোঁ। 10টা টকা নিজৰ উপাৰ্জনো কৰিব পাৰি। যদি বেছিকৈ কৰা হয় তেতিয়াতো বিক্ৰী কৰি আজিকালি নিজে কৰা খেতিটো খাবৰ বাবে বা বিক্ৰী কৰিবৰ বাবে বহুতখিনি ভাল হয় আৰু বহুত উপকৃত হয়, নিজকে নিজে স্বাৱলম্বীও হ'ব পৰা যায়। গতিকে এগৰাকী মাইকী মানুহে কৰিব নোৱাৰা একো কামেই নাথাকে। মানুহে কয় মাইকী মানুহে একো কৰিব নোৱাৰে কিছুমানে, কিন্তু মাইকী মানুহেই আজিকালি বহুত কিবাকিবি কাম কৰিও আছে আৰু কৰি থাকিব পাৰিব। গতিকে মানুহজনৰ ওপৰতে অকল আশা নকৰি নিজেও কিছুমান কাম কৰি লোৱাটো ভাল। নিজৰ ঘৰখনৰ কাৰণেই হওক বা বেলেগৰ কাৰণেও হওক। এতিয়া ধৰক মই কিবা এটা কৰি আছোঁ, বেলেগে বেয়া নাপায়, তেখেতলোকেও যদি কিবা এটা কাম এনেকৈ কৰি আগবাঢ়ি যাবলৈ বিচাৰে কৰিব পাৰে। আৰু সৰু সুৰা এখন ছাদতে বহুতখিনি নিজৰ লাগতিয়াল বস্তু ৰুই ল'ব পাৰিব বা কৰি ল'ব পাৰিব। গতিকে মই এইখিনিয়ে ক'ম। গৃহিণীসকলৰ প্ৰতি কি আহ্বান জনাব? গৃহিণীসকলৰ প্ৰতি মই এইটোৱে আহ্বান জনাম, কাৰণ মই নিজেই যিটো কষ্ট পোৱা নাই, কষ্ট বুলিয়ে ক'ম, কাৰণ আলু আনিবলৈ হ'লেও বা পিঁয়াজ এটা লাগে বুলি ক'বলৈ হ'লে মানুহজনক ক'ব লগা হয় বা নিজে দোকানলৈ যাব লগা হয়। গতিকে নিজেই যদি কিছুমান সৰু সুৰা চব্জিয়ে হওক বা এনেকৈ দুই এটা লগাই ল'লে নিজক মানে মানুহজনক নোকোৱাকৈও কিছুমান কৰি লৈ নিজেই খাব পৰা হয়। সেইটোৱে জনাম গৃহিণীসকলৰ বাবে। হয়, কিমান সময় আপুনি ইয়াত ব্যয় কৰিবলগীয়া হয় দিনটো? ইয়াত সৰু সুৰাকৈ মই এখন তাঁতশালৰ ইণ্ডাষ্ট্ৰি বুলিয়ে ক'ম আৰু সৰু সুৰাকৈ মই কৰি আছোঁ। তাত মই প্ৰায়ভাগ সময় মোৰ তাত দিব লগা হয়, কাৰণ মোৰ নতুন শিকা ছোৱালী প্ৰায় 4-5 গৰাকী এনি টাইম মোৰ লগত থাকে। সিহঁতৰ লগত মই দিনটো থাকিব লগা হয়। যেতিয়া মই সিহঁতে 2-3টা বজাৰ পাছত ধৰক ভাত খাবলৈ যায় বা ৰেষ্ট লয়, তেতিয়া মই পটককৈ আহি কেনে চাই যাওঁ আৰু গধূলি সময়টোত প্ৰায় মই সময় দিওঁ, কাৰণ যিকোনো কাম একেটা কাম কৰি ভাগৰ লাগে। সেইবাবে মানে কি কৰোঁ, চব্জি খেতি সিটো অলপ দেৰি সময় দিয়া হয়। ৰাতিপুৱা টাইমটো মই 8টা বজালৈকে টাইম পাওঁ। তাৰপৰা আকৌ 8টা বজাৰ পাছত আকৌ যেতিয়া সিহঁতে 10টা বজাত আহে, তাৰপিছত মই সিহঁতৰ লগত ব্যস্ত থাকোঁ। তাৰ উপৰিও আপোনালোকে শুনি ভাল পাব, মই হাঁহ বহুত পালিছিলোঁ আগতে। তো হাঁহ এতিয়াও মানে এনি টাইম মোক এতিয়া লিডু আৰু এইখিনি জাগুনলৈকে হাঁহ মোৰ এনি টাইম হৈ থাকে। বৰ্তমানো হাঁহ মোৰ 20টামান পোৱালি আজি ওলাইছে আপোনালোকে অহাৰ আগত। সেয়ে আৰু হাঁহ পালি আছোঁ। তাৰ উপৰি আকৌ চব্জি খেতি কৰি আছোঁ। তাৰ উপৰি আকৌ এই তাঁতশালৰ কাম কৰি আছোঁ। সেইখিনি আৰু। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ লিডুৰ কৰ্ম উদ্যমী এগৰাকী অসমীয়া মহিলা তথা গৃহিণী বৰষা গগৈয়ে দেখুৱাইছে কৰ্মসংস্থাপনৰ এক উজ্জ্বল নিদৰ্শন। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনৰ বাবে হৈ পৰিছে এগৰাকী গৃহিণী আদৰ্শ। প্ৰবল ইচ্ছাশক্তি আৰু নিজৰ কৰ্মত বিশ্বাস যে থাকিলে মানুহ
যিকোনো পৰিস্থিতিতে সফলতা অৰ্জন কৰিব পাৰে এই কথাকে সত্য প্ৰমাণিত কৰিলে উদ্যমী মহিলা বৰষা গগৈয়ে। বৰষা গগৈয়ে নিজৰ ঘৰৰ ছাদতে বিভিন্ন ধৰণৰ বতৰৰ শাক পাচলি খেতি কৰি ঘৰৰ বজাৰখন ঘৰতে বনাই লোৱাৰ লগতে অতিৰিক্ত শাক পাচলি বজাৰত বিক্ৰী কৰি নিজৰ প্ৰয়োজনীয় সামগ্ৰী নিজে ক্ৰয় কৰি লোৱাৰ উপৰিও দুপইচা ৰাহি কৰিবলৈ সক্ষম হৈছে। বিগত 2 বছৰৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বৰষা গগৈয়ে বিভিন্ন শাক পাচলি নিজৰ ঘৰৰ ছাদখনতে উৎপাদন কৰি আহিছে। উদ্যমী মহিলা বৰষা গগৈয়ে কয় যে যিসকল লোকৰ মাটি বাৰী কম সেইসকল গৃহিণীয়ে ইচ্ছা কৰিলে তেওঁলোকে নিজৰ ঘৰৰ ছাদতে বা ঘৰৰ চোতালতে হওক নিজৰ ঘৰখনৰ বাবে শাক পাচলি নিজে উৎপাদন কৰি ল'ব পাৰিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।